নালাগে উপায় নালাগে এই আমাৰ গাঁৱতে ঠিক আছে আমি আৰু চহৰলৈ নাযাওঁ বুজিছা তহঁতে কথাবোৰ বুজি পোৱা নাই তহঁতক আমি গাঁৱত থৈ চহৰত থাকিব নোৱাৰো ন এই চহৰৰ মানুহবোৰ বুজিছ ইঘৰ সিঘৰ নাযায় গতিকে দিনটো সিহঁতি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভিতৰতে সোমাই থাকে আমি আকৌ তেনেকৈ বুজিছো তেনেকৈ থাকিবগৈ নোৱাৰিম নহয় দেউতা তই যেনেকে ভাবিছ তেনেকে নহয় তই চহৰত থাকি পোৱা নাই কাৰণেহে তই তেনেকে ভাবিছ চহৰত দুদিন থাকিলে সকলোখিনি এডজাষ্ট হৈ যাব কিন্তু চাচোন বাৰু তহঁত এই বুঢ়া বুঢ়ী হাল আমি ইয়াত এৰি আমিনো তাত বাৰু কি শান্তিৰে বাৰু চহৰত থাকিম কচোন বাৰু ঐ মা তই বুজাচোন দেউতাক বলচোন তহঁত আমাৰ লগত নগ'লে মানে আমি তহঁতক ইয়াত ৰাখিলে আমাৰ বহুত টেনচন হৈ থাকে নহয় হেৰো দেউতাই ঠিকেই কৈছে চহৰত গৈ আমি থাকিবগৈ নোৱাৰো তয়ো সেই একে কথাকে কৈছ আমি ইয়াতে আছো বহুত ভালে আছো আমাৰ কথা তহঁতি চিন্তা কৰিব নালাগে তহঁতি তাতে থাকি যা সঁচাকে দাদা একো কথাষাৰ মানে বুজাব পৰা নাই এতিয়া তহঁতি চাচোন বাৰু তহঁতৰ জ্বৰ মূৰৰ বিষ এটা হোৱা বুলিলে আমি সদায় দৌৰিব লাগে এতিয়া আমি চাকৰি কৰা মানুহ আমি তেনেকে সদায় আমি ছুটি নাপাওঁ নহয় তহঁতো আকৌ তহঁতো আমাৰ কথাটো চিন্তা কৰ আমাৰ সদায় ছুটি নাথাকে নহয় আৰু তহঁতৰ কিবা এটা হ'লে আমি সদায় আহি থাকিব নোৱাৰো নহয় ওচৰত থাকিলে হওক নহওক আমি কিবা এটা কৰিব পাৰিম দাদাই ঠিকেই কৈছে কথাটো চা আমাৰ চাকৰি কথা আছে আমি এতিয়া তহঁতৰ ইয়াত জ্বৰ এটা হ'লেও মূৰৰ বিষ এটা হ'লেও আমি দৌৰি আহিব লাগে কিন্তু আমাৰ চাকৰিৰ পৰা আমি ছুটি নাপাওঁ নহয় তহঁতৰ ওচৰলৈ দৌৰি আহিবলৈ এতিয়া তহঁত আমাৰ লগত থাকিলে তহঁতৰ একো অসুবিধা নহয় তহঁতি চাবিচোন তাত অলপ দিন থকাৰ পিছত তহঁতৰ সকলোখিনি এডজাষ্ট হৈ যাব এতিয়া তহঁতি এইবোৰ কথা বাদ দে আমাৰ কথাও চিন্তা কৰ বোৱাৰীহঁতেও তহঁতক ইয়াৰ পৰা লৈ যাবলৈ পঠাইছে যে আমাৰ কথা চিন্তা কৰি তহঁতি দুটা আমাৰ লগত ব'ল তই দাদাৰ লগত থাকিবি আৰু মা মোৰ লগত থাকিব দুটাই তহঁত দুটাকে দুটা ঘৰত আমি ৰাখি ল'ম গতিকে বহুত ধুনীয়াকৈ তহঁতক থাকিব পাৰিবি তাত গতিকে অকণমান আমাৰ কথা চিন্তা কৰ হেৰা কি কৰা হে কথাটো এই ঘৰটো এইবোৰ গৰুৱে গায়ে বাৰীয়ে ঘৰে গোটেইবোৰ কোনে চোৱা চিতা কৰিব জানো পাই মই একো ভাবিয়ে পোৱা নাই চহৰলৈ গ'লে আমাৰ কিবা কষ্ট হ'ব নেকি হেৰো তহঁতৰ কিহৰনো কষ্ট হ'ব তাতো ওচৰতে দৰৱ পাবি বেমাৰ আজাৰ হ'লে টাউনখন ওচৰতে পাবি ডক্তৰ ওচৰতে পাবি চব ফালৰ পৰা সুবিধাই হ'ব মাছ মাংস খাওঁ বুলি ওচৰতে পাবি এই গাঁওখনতনো ক'ত পাবি তহঁতি গাঁওখনৰ পৰা বহুত দূৰ বিচাৰি বিচাৰি যাব লাগিব কষ্টহে তহঁতৰ তাততো সুবিধাই হ'ব চব আকৌ তহঁতি কৈছ কষ্ট হ'ব হেৰো চিন্তা কৰিব নালাগে ব'ল তহঁত এই দাদাই কথাটো ঠিকেই কৈছে তহঁতি তালৈ গ'লে একো কষ্ট নাপাওঁ এই ঘৰৰ পৰা ওলাই গ'লেই দোকান পোহাৰ তহঁতৰ নিজৰ ইচ্ছামতে যি লাগে তাকে আনি তহঁতি খাব পাৰিবি আজি বেমাৰ আজাৰ এটা হ'লে ওচৰতে ডক্তৰৰ ওচৰলৈ যাব পাৰিবি আজি চাচোন বা তহঁতৰ ইয়াত কিবা এটা হ'লে আমি ইমান দূৰণিৰ পৰা আহি আকৌ সৌখন গোলাঘাট চহৰলৈ তহঁতক ডক্তৰৰ ওচৰলৈ নিব লাগে তাত সেইবোৰ নাই তাত একেবাৰে দুৱাৰ মুখতে দৰ্জাখন খুলি ওলাই গ'লেই হ'ল এতিয়া তহঁতি ইয়াতকৈ বহুত সুখত থাকিব পাৰিবি তহঁতি সেইবোৰ কথা বাদ দে এইবোৰ মাটি বাৰী চিন্তাও কৰিব নালাগে আমি এই দুই এদিনতে আহি মাটিডোখৰ বিক্ৰী কৰি এই পইচা পাতি লৈ যাম আমি যিহেতুকে তাত দুইটাই দুখন ঘৰ বনালোৱে এয়া মাটিনো আমাৰ গাঁৱত কেলৈ লাগিছে গতিকে মাটি বাৰীবোৰ বিক্ৰী কৰি পেলাই এবাৰ লৈ যাম মুঠতে তহঁত দুটা বল তই দেউতা সেই দাদাৰ লগত যাবি আৰু মা মোৰ লগত থাকিব গম পাইছ গতিকে গতিকে এইবোৰ বাদ দে যা তহঁতি ওলাগে যা ঠিকে কৈছে তহঁতি এইবোৰ তহঁতি গৈ পেলাই সোনকালে মা তই গৈ কাপোৰ কানিবোৰ পিন্ধগে যা ওলাই আমাৰ লগতে লৈ যাম এইবোৰ কেলে কৰ দুঘৰত থাকিব লাগিব দুঘৰতে থাকিবি কি খেল লগাব ওলাই আহিছো একে ঘৰতে থাকিম আকৌ বুঢ়া কালো বুঢ়া হ'ল বুঢ়া বুঢ়ী আমাৰ একো নহয় আমি ওচৰা-ওচৰি আছো ন আমি অহা যোৱা কৰি থাকিব পাৰিম মানে অশান্তি লাগিব দেউতা তই বুজি পোৱা নাই আজি দুইটা একে ঘৰতে থাকিলে আজি সেই বোৱাৰীকেইজনীও হয়তো আকৌ বেয়াও পাব পাৰে নহয় সেইকাৰণে যদি আমি দুটাক দুঘৰত ৰাখোঁ তেতিয়াহ'লে কোনো একো ক'বলৈ নাই আজি তাৰ বোৱাৰীয়েও বেয়া নাপায় বা মোৰ বোৱাৰীয়েও বেয়া নাপায় গতিকে সেইটোকে চিন্তা কৰি আমি ওচৰতে আছোতো এনেও দুইটা দেখা দেখি হৈয়ে থাকিব ওচৰা-ওচৰিকে আছো গতিকে সেইবোৰ বাদ দে এইবোৰ খামৰ আৰু তহঁতি টাইল টোপোলা বান্ধগৈ যা ব'ল আমাৰ অফিচৰ কথা আছে যেনে তেনে ছুটীলৈ আহিছো নাই এইবোৰ বোৱাৰী পাল্লাত পৰিলে এখন আকৌ নাই আমাৰ বোৱাৰীকেইজনী হৈ যাব এইবোৰ চিন্তা কৰিব নালাগে আমাৰ বোৱাৰীকেইজনী আনৰ বোৱাৰীৰ নিচিনা নহয় তহঁতক বৃহৎ মৰম কৰিব তহঁতক
তহঁতি সিহঁতৰ মৰম পালে আৰু ঘূৰি ঘৰলৈ আহিবলৈ মন এই নাযাব মায়ে কি কয় মাৰ কথা এ মা কথা বাদ দে ওলাগে যা মা যাব মা ওলাগে মা ওলাগে মা ওলাগে তই তেলটো কাপোৰ কাটি ফুল লগে যা হ'ব দে ওলাগে যা হ'ব তহঁতকে হওক সোনকাল কৰিবি দেৰি নকৰিবি সোনকাল কৰ আমাৰ মানে সময় নাই নহয় নাই আমি অফিচ আজি চাবগে লাগিব। ওলোৱা সিহঁতৰ কথাকে হওক আৰু দিয়া ওলোৱা মা এতিয়াও যে আপুনি বহি আছে অতসপা কাম আছে মই কোনফালে কৰো বাৰু এই পুতেক অফিচৰ পৰা পাবহিয়ে হ'ল মই বাছৰকে ধুনে কাপোৰকে ধুনে কোনফালে কৰো বাৰু মই আপোনাক মই কেতিয়াই কলো এই বাথৰুমত কাপোৰ গাল আছে বুলি ধুবলে আপুনি যে এতিয়া বহিয়ে আছে বোৱাৰী অ মোৰ গাটো আজি বৰ বেয়া লাগিছে সেইকাৰণে বহি আছো এনেকে শুই বহি থাকিলে গাটো বেয়া হ'বই কিবা কিবি এটা কাম কৰি থাকিলেহে গাটো ভালে থাকিব খোৱাটো হলে ঠিকেই আছে 3 বেলা 3 খাজি খাব পাৰে তেতিয়াহলে গাটো বেয়া নহয় আপোনাৰ ভাল আপৰবোৰ মোৰ টেটুত লগালেহি দেই মানুহটোৱে বোৱাৰী অ মোক খাবলৈ নিদিলেও নাই মই সকলোখিনি কৰিম মই তোমাৰ কাৰণে আপদহে হলো নে আপদ বুলি কোৱা কাৰণে গাত লাগিলে আপদ নহয়নো কি আজিৰ পৰা মই এই ঘৰৰ কাম কৰা মানুহজনী বন্ধ কৰি দিম সকলো কাম আপুনি কৰিব লাগিব ইয়াত থাকিলে সকলো কাম কৰিব লাগিব বহি থাকিলে ভাত খাবলৈ নাপায় কান্দি দেখাবলৈ আহিছে কান্দি দেখালে ইয়াত ভাত নাপায় এখন গাঁও নহয় চহৰত এসাঁজ ভাতৰ দাম গাঁৱতকৈ বহুত বেছি আৰু শুনক এইবোৰ কথা যদি পুতেৰৰ কাণত পৰে নহয় কথা ভাল নহব বিষ খুৱাই মাৰি পেলাম মই পাইছে মজাটো এতিয়া ভাত খাবলৈ আহিছে সকল এতিয়া পাইছে মজা আপুনি গাঁওখন এৰি পিতা বয়সে আহিবলৈ কি খোজো দেখাইছিলে ঘৰত এহালে খাইছে ইয়াত এতিয়া দুহালে খাবলৈ আহিছে পিতা বয়স এতিয়া পাইছে মজাটো এতিয়া পাইছে বইয়া মেখেলা ধৰক দে সব কান্দি নাথাকিব আপোনাৰ পুতেক আহিলে আপুনি সব কথাবোৰ কৈ দিব লুকুৱাই দিলে আপোনাৰ পিছত বেছি বিপদ হ'ব আপুনি বলক মই মনে মনে কিবা এটা দিম খাব বইয়া গম লগে হা এয়া মোৰ বেগটো লৈ আহ অফিচত যাবলৈ দেৰি হৈছে সোনকাল কৰা এই তুমি দেউতাক দৰবকেইটা দিবা তাৰ মতে আৰু কি ক'ত লাগে দেউতাক যোগাৰ দি থাকিব শুনিছা দেউতাৰ গাটো বৰ বেয়া তুমি টাইম মতে যদি দৰবকেইটা নোখোৱা দেউতা বেছি অসুস্থ হৈ পৰিব এইবিলাক কথা আপুনি চিন্তা কৰিব নালাগে নহয় মই দেউতাক সময়মতে দৰব দিম আপুনি মোক কি বেলেগ বুলি ভাবিছিলে নি এই নহয় মই সেইটো ক'বলৈ যোৱা নাই তুমি পাহৰি থাকিব পৰা নহয় কামত লাগিলে কি সেইবাবেহে মই মনত পেলাই দিছো আৰু তুমি যে মোৰ দেউতাক নিজৰ দেউতাক যে ভাবিছা মই এইটো জানো তুমি বেলেগকে নাভাবিবা মইতো বুজি পাওঁ ন হ'ব আপুনি অফিচলৈ যাওক দেৰি হৈছে নহয় দেউতাক মই চাম ঠিক আছে বাৰু বুঢ়া বাপেকটো মোৰ টেটুত লগাই দিছেহি মই ইয়াত বহুৱাই খুৱাম বেমাৰ এতিয়া কৰি থাকিলে নহব ফ্লৰটো লেতেৰা হৈছে চাফা কৰক মই চাফা কৰিব লাগিব আপুনি নকৰিলে কোনে কৰিব ইয়াত আছে কোন আছে হয় নেকি মোক লৰাই
গাঁৱৰ পৰা চহৰলৈ এইবিলাক কৰিবলৈকে আনিছিলে নহয় এনেকে ঘূৰি বহি থাকিলে আপোনাৰ ইয়াত ভাত নিমিলে এখন গাঁও নহয় চহৰ আপোনাৰ পুতেহঁতৰ টকা কি গছত লাগিছে বুলি ভাবিছে নেকি যাওক এই বাহিৰত ফ্লৰটো মুচি লওক তাৰপিছত বজাৰ কৰিবলৈ যাব লাগিব ঘূৰি বহি নাটক কৰি থাকিলে নহব ভগৱান কি কৰিছা এইবিলাক গাঁৱতে ঠিক আছিলে এই ল'ৰাৰ লগত আহি এইখন চহৰত কি দেখুৱাইছা কি শুনাইছা সেই প্ৰভু বৰমা আপুনি কান্দি নাথাকিব এইবোৰ চব আপোনালোকৰ কপালৰ লিখন বুলি ধৰি লওক মনে মনে থাকক ধৈৰ্য ধৰক ইয়াৰ বিচাৰ এদিন এনেও ভগৱানে কৰিবই মই ৰুটি আনিছো আপুনি ইয়াক খাই লওক নাখাওঁ মাজনী নাখাওঁ বোৱাৰীয়ে দেখিলে মোক আকৌ মাৰিব খাওক বৰমা খাওক আজি দুদিনে বোৱাৰীয়ে আপোনাক একোকে খাবলৈ দিয়া নাই আপোনাক এৰিনো মই কেনেকে খাওঁ এহে মই মোৰ ভাগৰ ৰুটিখনকে আপোনালৈ থৈ দিছো নাখাওঁ মাজনী বোৱাৰীয়ে দেখিলে মোক আকৌ খং কৰিব বোৱাৰী এতিয়া নাই বোৱাৰীয়ে মেকআপ কৰিবলৈ বিউটি পাৰ্লাৰলৈ গৈছে সেই চবতে আপুনি এতিয়া খাই লওক বোৱাৰী নাই মোৰ এতিয়া বৰ ভোক লাগিছে মাজনী আমি গাঁৱলীয়া মানুহ তিনিবেলা তিনি সাঁজি খাই থকা মানুহ কিন্তু ইয়াত এসাঁজো খাবলৈ পোৱা নাই আৰু বুঢ়াটোনো কি হৈছে একো খাই খাব পোৱা নাই খাওক বৰমা আপুনি খাই লওক বোৱাৰী নাথাকোঁতে এই চবতে খাই লওক দিয়া তেতিয়াহ'লে মোৰ যে বৰ ভোক লাগিছে বোৱাৰী নাই যদি এই চবতে খাই লওঁ বুঢ়ীক দিবলৈ ৰুটি তই ক'ত পালি এইটো মোৰ ভাগৰ ৰুটি মই নেখাই বৰমাক দিছো আপোনালোকৰ নিচিনা আমি ইমান নিৰ্দয় নহয় দুদিনে আপোনালোকে এই মানুহজনী লঘোণত ৰাখিছে কি আপোনালোকে পাপে নুচুব বুলি ভাবিছে নেকি তোৰ মুখখন বেছি বাঢ়িছে চাকৰ আগতে থাকিবি বেছি ওপৰলৈ নুঠিবি কিন্তু সঁচা কথা ক'লে মুখ বহা নকয় বাইদেউ মোৰ কাৰণে তোমালোকে কাজিয়া নকৰিবা মই নেখাওঁ ৰুটি লোৱা ৰুটি খাবলৈ লাগে হা ৰুটি খাব লাগে খক লাগিছে হা খক লাগিছিলে বাইদেউ আপুনি এখন ঘৰ মালিকনী কাৰণে সহ্য কৰি আছো আজি দাদা হওক চব কথা লগাই দিম তই কি দাদা আহিলে কথা লগাও হা কথা লগাও চাকনি হয়তো ইমান বাহাদুৰি হা মই যদি ঘৰৰ পৰা পঠিয়াই দিওঁ তেতিয়া ক'ত যাবি তই হা ক'ত খাবিগে তই আপোনাৰ ঘৰত কি কাম নকৰিলে মোক কাম কৰিবলৈ জেগা নাই বহুত মানুহৰ ঘৰত কাম কৰিলো আপোনাৰ নিচিনা দেখা নাই ঐ তোক মই চাই ল'ম এইবোৰ কথা যদি দাদা কাণত কেনেবাকে পৰে নহয় তোৰ কিন্তু কথা ভাল নহ'ব ঐ যা খোৱাৰ পাৰত কাঁহী বাতি আছে কাঁহী বাতিৰ পৰা ধুই পেলাগে ইমান কষ্ট কেলে দিছা হে ভগৱান বুঢ়ীজনী বা কেনেকে আছে গৈ বুঢ়ীজনীৰ লগত নাই বুঢ়ীজনীৰ লগত থকা হলে কিবা এটা সহায় হ'লহেঁতেন আজি ইমান দিনে বুঢ়ীজনীৰ খবৰ এটা নাই খবৰ এটা পোৱা হ'লেও বুঢ়ীজনী
ইছ ৰাম, এই মানুহ চবে মোৰটো খাই দিছে আৰু এই কল ফ্ল' মুচোতে ইমান দেৰি লাগেনে বাৰু? বোৱাৰী মোৰ গাটো বৰ বেয়া লাগিছে ঐ কিবা এটা খাবলৈ দিবা নেকি বোৱাৰী মই দৰৱ খাবলৈ আছে ঐ খালি খাওঁ 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 কিমান খাওঁ ঐ কিমান খাওঁ অকল খাওঁ 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 কৰি থাকিলে ভাল নিমিলে বেগেত বজাৰলৈ যা বুলি কৈছে নহয় বেগেতে যাওঁ হ'ব যাব লাগিব বজাৰৰ পৰা আহিব লাগিব বজাৰ যাব লাগিব কি কৰিবা বেমাৰী হলো মানুহ উপায় নাই এইবোৰ নমৰেও নহজেও ভাল জেটত লাগিলেহি বহি দিয়ক দেউতা দেউতা কি হ'ল তোমাৰ উঠা তোমাক বজাৰ কৰিবলৈ কোনে আহিবলৈ কৈছিলে উঠা উঠক তোমাক মই বজাৰলৈ আহিবলৈ মনা কৰিছো নহয় এই বেমাৰী দেহাটোৱে বজাৰলৈ কেলৈ আহিব লাগে তোমাৰ ইমান জ্বৰ উঠিছে ইমান জ্বৰ উঠি আছে আৰু বেমাৰী দেহাটো তুমি বজাৰলৈ আহিব লাগে নে বাৰু কোনে ক'লে তোমাক বজাৰলৈ আহিব বোৱাৰীয়ে বজাৰ কৰিবলৈ পঠিয়াইছিলে মই পাৰিম যাব পাৰিম বোৱাৰীয়ে বজাৰ কৰিবলৈ উঠিয়ালে মই বোৱাৰীক মই ইমান মনা কৰিছো যে দেউতাক ঘৰৰ পৰা ওলাবলৈ নিদিবি কাৰণ দেউতা অসুখীয়া মানুহ ক'ত কি হৈ গৈ ঠিক নাই তোমাক এনেকে বজাৰলৈ পঠিয়াইছে ব'লা তোমাক হ'ব দিয়া বেগ মোক দিয়া তোমাৰ বহুত জ্বৰ উঠিছে ব'লা তোমাক ডক্টৰৰ ওচৰলৈ নিব লাগিব ব'লা মই ইমান মনা কৰি আছো তথাপিতো এফালে আহা কি হ'ল ইমান পেটটো ফালি চিঞৰি আছে যে কি হ'ল হা কি হ'ল মানুহটো কিবা খাই আহিছে নেকি মই দেউতাক বজাৰলৈ পঠাবলৈ মনা কৰিছো কি কাৰণে পঠিয়াইছিলা বজাৰলৈ নগলে কোন যাব মই যাম নি দৰকাৰ হলে তুমি বজাৰলৈ যাব লাগিব জানা নাই তুমি যাব লাগিব বেমাৰী মানুহটো যে তুমি বজাৰলৈ পঠিয়াইছা এই ৰাস্তাত পৰিছে ভাইটিয়ে লগ কৰাই আনি মোক দিছে হা তোমাৰতো তাত মৰি যোৱাহেঁতেন কি হ'ল আজিৰ পৰা দোকান বজাৰ হাট চব কাম বন সকলো কামবোৰ তুমি কৰিব লাগিব মোৰ ঘৰত কাম কৰা মানুহটো মই আজিৰ পৰা পঠিয়াই দিম এই বেমাৰী মানুহটো তুমি পঠিয়াবলৈ আহিছে দোকানলৈ হা চব কৰিব লাগিব তুমি আজিৰ পৰা একো কাম নকৰা দেউতা আজিৰ পৰা তুমি একো কৰিব নোৱাৰিবা মই বজাৰ কৰিম হা মই এখন ঘৰ চাকৰণি নেকি মোৰ দেউতা কি এখন ঘৰ চাকৰি তুমি যিটো কৰিবা সেইটোৱে কৰিব তোমাৰ দেউতা হ'লে তুমি ক'ব পাৰিলাহেঁতেন নেকি মোৰ দেউতাক যদি তুমি আজিৰ পৰা এখন ঘৰত কাম কৰা দেখো কিন্তু তোমাৰ এইখন ঘৰত ঠাই নহ'ব গম পাইছা ব'লা দেউতা ব'লা তোমাৰ বহুত জ্বৰ উঠিছে মই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম বুঢ়া তোৰ কাৰণে আজি মই মাৰ খাইছো মই চাই ল'ম
আলা বুঢ়া তোৰ খাতি আজি মই মাৰ খাইছো তই পিতেৰা কথা লগা আজি তোক মই মাৰিয়ে পেলাম কি কৰিছ তই এই পিটি তোলা বুঢ়া মানুহে তই এনেকুৱা ব্যৱহাৰ কৰিছ তোক মই এইবোৰকে শিক্ষা দিছিলো তুমি নাজানা মা তুমি নাজানা আজি এই বুঢ়াটো খাতিয়ে মই মাৰ খাইছো এই কলত বুঢ়াটো আনি মোৰ টেটুত লগাইছে মোৰ শান্তি নোহোৱা হ'ল কি কলি পিটি তোলা সৰু এটা কলক বুলি ক'বলৈ আহিছ আজি যদি এখেতৰ সেইটো দেউতা হ'লে তই কি কৰিলিহেঁতেন কি মা এই বুঢ়াটো খাতিয়ে তুমি মোক চৰ মাৰিছা আকৌ বুঢ়া বুলি ক'বলৈ আহিছ আপুনি দুখ নকৰিব মই ছোৱালীজনী হৈ মই মাক খুজিছো আপুনি কানি কাটি নাথাকিব বিয়ৈ মই ছোৱালীক এইবোৰ শিক্ষা দিয়া নাছিলো তাই যে ইমান অহংকাৰী হৈ গ'ল মই ভবাই নাছিলো বিয়ৈ আপুনি তাৰপৰা নিদিব বিয়ৈ মই কিবা এটা ব্যৱস্থা কৰিম মই আহিছো যেতিয়া কিবা এটা ব্যৱস্থা কৰি থৈহে যাম বিয়ৈ আপুনি নেকান্দিব বিয়ৈ নেকান্দিব বৰমা অ' বৰমা এইখিনি মই ধুই দিওঁ দিয়ক আপুনি ধুব নালাগে গাটো এনেই বেয়া কিয় কষ্ট কৰিব লাগে ইমান দিয়ক নালাগে মাজনী বোৱাৰীয়ে দেখিলে তোমাক গালি পাৰিব দিয়ক গালি পাৰিলেও পাওক দিয়ক মই ধুই দিয়ক নিজৰ মাকজনী হৈ এনেকৈ কাম পালে হয় নে বেমাৰী মানুহক একো নহয় দিয়ক একো নহয় আপুনি সেইখিনিতে বহি থাকক মই ধুই থাকোঁ বোৱাৰী আহিলে আপুনি লৈ ল'ব নালাগে মাজনী নালাগে দিয়া বোৱাৰীয়ে দেখিলে আকৌ গালি পাৰিব বাচন ধুবলৈ দিছো তাই ধুই আছেগে গৈ এক আজি ৰখ এই তোক মই কি কৈছিলো আৰে বুঢ়ী তোকে বাচন ধুবলৈ দিছিলো মই হা নাই কৰি বাচন মইহে ধুই আছো তাই এনেহে ৰৈ আছে তাই নাই ধোৱা হা তাই নাই ধোৱা মোৰ কি চকু নাই মই দেখা নাই ঐ তোক মই কি কৈছিলো হা কি কৈছিলো তোক ঐ বহুত সহ্য কৰিলো আৰু সহ্য নকৰো হ'ব পাৰো চাকৰ আমাৰ সন্মান আছে আজি তই মোৰ মুখে মুখে ক'ব পৰা হলি চাকৰ হয় হা আজি সব এই বুঢ়ীজনীৰ কাৰণে হৈছে তোক আজি মই ৰখ হা তোক আজি মই ৰখ আজি মই ৰখ হিমা বহুত হ'ল আৰু সহ্য নকৰো মই তোমাক এই মানুহজনী এই বেমাৰী বৃদ্ধা মানুহজনীক তুমি ইমান অত্যাচাৰ কৰিছা দিনৰ ওপৰত দিন গোটেই ঘৰৰ কাম কৰোৱা হা অথচ মই টকা খৰচ কৰি ঘৰত কাম কৰিবলৈ মানুহ ৰাখিছো হা কিন্তু তুমি কি কৰিছা তুমি 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 তাত শান্তি হোৱা নাই তুমি মাক কষ্ট দিয়ে তুমি শান্তি পাইছা ছাৰ আপুনি এইবোৰ কি ৰাখিছে মাক তিনিবেলা তিনি সাজি ভাত দিবলৈ বাইদেৱে পাহৰে কিন্তু বাইদেৱে মাক মাৰ দিবলৈ নাপাহৰে তুমি ইমান তললৈ নামিব পাৰিলা হা আজি যে তোমাৰ মা হ'লহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন নাই মই আৰু সহ্য নকৰো তোমাৰ নিচিনা মানুহ এইখন ঘৰত মই কেতিয়াও থাকিবলৈ দিয়া নহ'ব তুমি এতিয়াই এই মুহূৰ্ততে ইয়াৰ পৰা বাহিৰ হৈ যোৱা বাহিৰ হৈ যাবই লাগিব নাই বাবা তই সেইটো কেতিয়াও ভুল নকৰিবি বোৱাৰী আছে ঘৰৰ লক্ষ্মী ঘৰৰ পৰা কেতিয়াও বাজ কৰি নিদিবি বাবা শুনিলা তুমি হা তুমি দিনৰ ওপৰত দিন ৰাতিৰ ওপৰত ৰাতি মাক ইমান অত্যাচাৰ কৰাৰ পিছতো মায়ে তোমাক ঘৰৰ পৰা উলিয়াই দিবলৈ মানা কৰিছে এয়া হৈছে মাতৃৰ মৰম কিন্তু তুমি সেই মাতৃৰ মৰম তুমি বুজি নাপালা গতিকে নাই তুমি যে সংশোধন হবা তুমি যে মাতৃৰ মৰম বুজি পাবা সেইটো মই কেতিয়াও বিশ্বাস নকৰো গতিকে তুমি ঘৰৰ পৰা ওলাই যাবই লাগিব নাই বাবা তই বোৱাৰী কেতিয়াও ঘৰৰ পৰা উলিয়াই নিদিবি বোৱাৰী যদি নাথাকে ময়ো গুচি যাম শুনিছা তুমি তোমাৰ এতিয়াও বাৰু জ্ঞান ঘূৰি আহিবনে হা মই যদি নেক্সট দিন আৰু এনেকুৱা কিবা দেখো তেতিয়াহ'লে কিন্তু মই তোমাক এক মুহূৰ্ত মই ঘৰত থাকিবলৈ নিদিওঁ এতিয়া মই মাৰ কথা ৰাখি পেলাই তোমাক মই এইবাৰ কাৰণে এৰি দিছোঁ আৰু নেক্সট দিনা যদি মই এনেকুৱা দেখো তেতিয়া কিন্তু কথা ভাল নহ'ব দীপিকা তই এই বাচনখিনি ধুই লৈ আহ তই নহয় আজিৰ পৰা তই মাক
সময়মতে দৰৱ খোৱাবি, সময়মতে ভাত দিবি, তোৰ সেইটোৱেই কাম। মাৰ এনি টাইম তই মাৰ যতন ৰাখিবি। আৰু তুমি ঘৰৰ যিমান যত যি কাম আছে, ভাত বনোৱাৰ পৰা, বাচন পাতি ধোৱাৰ পৰা, তোমাৰ কাপোৰ ধোৱাৰ পৰা, বজাৰ কৰালৈকে গোটেই সমস্ত কাম আজিৰ পৰা তুমি কৰিব লাগিব, মায়ে নহয়। দীপিকা, তই শুনিলি নহয়? তই আজিৰ পৰা মাৰ যতন ল'বি। আৰু যদি সেইখিনি মোৰ কথাখিনি অমান্য কৰে তেতিয়া মোক কবি, ভয় নকৰিবি। তই মাক লৈ ভিতৰলৈ যা, তই মাক লৈ ভিতৰলৈ যা। শুনিলা নহয়? ধোৱা, বাচন ধোৱা, ৰাছ ৰান্ধি খালে নহ'ব। বহা। ময়ো তহঁতক চাই আছো। মই ইয়াক তহঁতক তুলিহে এৰিম। তহঁতক মই Alright, Blanson. ইমান সোনকালে আহিলে অফিচৰ পৰা? এই দেউতাক ডক্টৰ ওচৰলৈ নিব লাগে, সেইকাৰণে অফিচৰ পৰা সোনকালে আহিব। দেউতাক দেখিছোঁ দুজনে বৰ গাটো বেছি বেয়া হৈছে। আজি মই ডক্টৰৰ লগত কথা পাতিছিলোঁ, দেউতাক চাব, কিন্তু তেখেতে দেউতাক বাহিৰলৈ যাবলৈ কৈছে। বাহিৰলৈ নিবলৈ কিহৰ কাৰণে লাগিছে? আমাৰ ইয়াতে ইমান ভাল ভাল ডক্টৰ আছে, ইয়াতে দেখালেও হয়। ইয়াততো দেখাই আছো, দেউতাই দেখোন ইয়াত বৰ ভাল পোৱা নাই, সেইকাৰণেহে তেখেতে মোক পৰামৰ্শ দিছে বাহিৰলৈ। বাহিৰলৈ নি লাভ নাই নহয়, এনেও বুঢ়া মানুহ দুদিন পিছতে মৰিবই, এনেই টকাগাল খৰচ কৰি কি লাভ আছে? কি কথা কৈছা তুমি? দেউতা বুঢ়া হ'ল বুলি চিকিৎসা নকৰা নেকি? দেউতা দেখি মৰা বয়স নেকি? আমাৰ এইজনী বহুত সাংঘাতিক হ'ল। এই যে এনেকৈ কেলে হ'ল মই ভাবিয়ে পোৱা নাই। তুমি এই কথা নুশুনিবা, যোৱা তুমি বিয়ক বাহিৰলৈ লৈ যোৱা চিকিৎসা কৰি। মই কি বেয়া কথা ক'লো? বুঢ়া দুদিনৰ পিছত মৰিবই, বাহিৰলৈ নি টকাগাল খৰচ কৰি কি পাব? চুপ, মনে মনে থাক, বেছি কথা নকবি। এতিয়াও সময় আছে, তোৰ চৰিত্ৰ ভাল কৰিলে কৰ, নহ'লে মোৰ ওচৰতো তই ঠাই নাপাবি। তুমি এই কেনেকৈ চাই থাকিলে নহ'ব, মই অৰ্ডাৰ দিছোঁ, তুমি এই ঠিক কৰ। কিনো কৰিম মা, মইতো বহুত বুজাইছোঁ, কিমান বুজাম। তাই কিয়নো মোৰ দেউতাক নিজৰ দেউতাৰ নিচিনা নাভাবে? তাইতো দেউতাক নাই, তাই দেউতাক থকা দেউতাকো তেনেকুৱা কৰিলেহেঁতেন। মা, আপুনিয়ে পাৰিলে তাইক বুজাব। মই আৰু হাৰি গৈছোঁ আৰু দেই, মই নোৱাৰিছোঁ আৰু। তই ভালে আছনে? মই ভালে আছো। আপুনি ভালে আছেনে? আছো। ইয়াত নাথাকো, আমি গাঁৱলৈ গুচি যাওঁগে। ব'লক আমি গাঁৱলৈ যাওঁগৈ, গাঁৱতে ঠিক আছে, তাত খুজি মাগি হ'লেও খাব পাৰিম। আমাক একো সুখ নালাগে। ব'ল ফুৰিব, আমি উভতি যাওঁগৈ, ব'ল উভতি যাওঁগৈ, ব'ল। কি হ'ল মা?
জোঁৱাই দেউতা এখন ভিতৰত নাই মই ৰাতিপুৱাৰ পৰা চাই আছোঁ মানুহটো ক'লৈ গ'ল জানো কি হ'ল দেউতা নে ক'লৈ গ'ল মাতকচোন তাইক মাতক ৰিম্পী অ ৰিম্পী কি হ'ল ইমানকে চিঞৰি আছে যে দেউতা ক'লৈ গ'ল মই কেনেকৈ জানো মই দেউতাৰ চকীদাৰ নেকি শুনিছে মা শুনিছে তাই কি কথা কৈছে শুনিছে আপুনি শুনিছে মই কি ভুল কৰিলোঁ হা মই কি ভুল কৰিলোঁ মোক দেউতাক চোৱা চিতা কৰিবলৈ মোক বিয়া পাতিছিলে নেকি মই বুজিছোঁ তই দেউতাক কিবা এটা কৰিলি ক ক'ত গ'ল ক কি কৰিলি ক দেউতা বহকচোন বহক বহক বিয়নী বহক বহক দাদা মাক দেউতাক আমি কষ্ট খাবলৈহে আমাৰ লগলৈ আনিছিলোঁ হ'ব পাৰে এই দুইজনী লগ লাগি মা আৰু দেউতাক বহুত কষ্ট দিলে হ'ব আজি দেউতা আৰু মা খোজ কাঢ়ি কাঢ়ি কান্দি কান্দি গৈ আছিলে ৰাস্তাই ৰাস্তাই মোক এজন মানুহে খবৰ দিলে আমাৰ অফিচৰে মই আহি বহু বিচাৰি বিচাৰি দুইটা ভোকে লগতে এজোপা গছৰ তলত বহি আছিলে মই তাৰ পৰা পাই লৈ আহিছোঁ তই কি কৰ মই নাজানো মই কিন্তু এইক নাৰাখোঁ এইক আজি এতিয়াই মই এইক ডিভোৰ্চ দিম তই কি সিদ্ধান্ত লওঁ মই নাজানো ময়ো সেইটোৱে কৰিব লাগিব নহ'লে উপায় নাই আৰু মই সেইটোৱে ভাবিছোঁ চিন্তা কৰিছোঁ তই যিটো ভাবিছ ময়ো সেইটোৱে ভাবিছোঁ মই নহ'লে আমাৰ মা দেউতা আৰু কষ্ট হ'ব কষ্ট পাব ইয়াত ভোগ পাক বুলি আনিছিলোঁ দুখহে হ'ল আমাৰে ভুল হ'ল ঠিক আছে তোমালোকে উচিত সিদ্ধান্ত লৈছা এনেকুৱা মানুহক এনেকুৱাই কৰিব লাগে দুইজনীকে বাহিৰকৈ উলিয়াই দিয়া আৰু তই মোৰ ঘৰলৈ ঘূৰি নাযাবি তোক মই ৰাখি পেলাই ক'ত থাক থাকিবি নিজৰ পিতৃ মাতৃ তুল্য মানুহ হ'লক তহঁতি সন্মান কৰিব নাজানিবি এতিয়াই ওলাই যায় ইয়াৰ পৰা বিয়নী আৰু বোপাইহঁত তহঁতি বোৱাৰী দুজনীকে ঘৰৰ পৰা নেখেদিবি উলিয়াই আৰু খেদিলে তহঁতৰ অশান্তি হ'ব আমিও থাকিবলৈ ভাল নাপাম ইয়াত ইহঁতৰ বোৱাৰীকেইজনী মোৰ ছোৱালীৰ নিচিনা তোমালোক দুজনে ইমান শাস্তি দিয়াৰ পিছতো মা দেউতাই কিমান তোমালোকক মৰম কৰে হা তোমালোকে মা দেউতাই নিজৰ মা দেউতাই কিয় ভাবিব হ'ব তোমালোক নিজৰ ছোৱালীৰ নিচিনা দেই হ'ব নাকান্দিবা দেই তোমালোক আমাৰ নিজৰ ছোৱালী গতিকে মাক কৈ দিয়া হৈছে দেই নাকান্দিবা দেই নাকান্দিবা নাকান্দিবা হ'ব কান্দিব নালাগে আজিৰ পৰা যদি নিজৰ ভুল বুজি পাইছা তেতিয়াহ'লে তোমালোকে মা দেউতাক নিজৰ মা দেউতা দৰে ভাবিবা তোমালোকে মৰম দিলে মা দেউতাই তোমালোকক মৰম দিব গতিকে আজি তোমাৰো দেউতা নাই তোমাৰো আজি মা নাই গতিকে নিজৰ মা দেউতা হিচাপে যদি তোমালোকে আঁকোৱালি ল'ব নোৱাৰা তোমালোকে নিজৰ মা দেউতাৰ দৃষ্টিৰে চোৱাচোন তেতিয়া চাবা আমাৰ এখন সুন্দৰ সংসাৰ হ'ব এতিয়া কথা কৰিব নালাগে তোমালোকে মা দেউতাক মৰম চেনেহ কৰাচোন তোমালোককো মা দেউতাই মৰম কৰিব গতিকে নিজৰ মা দেউতা বুলি ভাবি তোমালোকে মৰম চেনেহৰ মাজেৰে সংসাৰখন চলাই নিয়া দেখিবা বহুত ধুনীয়া সুখৰ সংসাৰ